হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি মোৰ এই মিনি ব্লগটো মোৰ আজি কিমান দিনৰ ভিডিঅ' এইটো জানানে? আজি 1 মাহৰ ভিডিঅ'। মই ইমানে উঠা হৈ গৈছোঁ, দিমকৈ দিবই পৰা নাই। আৰু আমাৰ গাছৰ আম আছিল, তাকে ভাবিলোঁ কি আজিকে খাওঁ। যিহেতুকে অকলে খাব ভালো নালাগে, সেইকাৰণে আম্মা আৰু চিষ্টাৰ আছিল, সিহঁতক ক'লোঁ যে আজি আম খাওঁ, গাছৰ আম। তাৰপিছতে মোৰ বেটিক খোৱাৰ টাইমত মোৰ বেটিক খুৱাই আছোঁ। তাৰপিছত মই চিষ্টাৰক কলপাতখন কাটি আনি দিলোঁ, চিষ্টাৰক আম চালাব দিলোঁ। চিষ্টাৰে আম চালি আছে। কোনে কোনে আম খাই ভাল পায় বাৰু জনাবচোন। মই কিন্তু আম খাই বহুত ভাল পাওঁ। আৰু ইয়া চাওক, আমাৰ গাছৰ আমকেইটা বঢ়িয়া। ইয়া বেটি শুই আছে নানীয়েকৰ কোলাত। তেনেকৈ ফাইনেলি আম কুটা হ'ল। তাৰপিছত জ্বালা আনি দিলোঁ 10-15টামান। জ্বালা পুৰাই দিছোঁ গাইজ। আমত জ্বালা হ'লে খাই ভাল লাগে। আপোনালোকে আমত জ্বালা দি বেছিকৈ দি ভাল পায় নে কমকৈ ভাল পায় জনাবচোন। তাৰপিছত এনেকৈ 6 দিলোঁ, জ্বালা দিলোঁ, দি পিনে পুৰা সানিব দিছোঁ, যাতে বহুত খাই কেনে একদম জ্বালা ধৰে, সেনেকৈ দিব দিছোঁ আৰু। তাৰপিছত এয়া হাজবেণ্ডক আম আনি দিলোঁ, হাজবেণ্ডে আম খালা। তাৰপিছত এয়া চিষ্টাৰেও খাই আছে আম। কিবা কলমা হাঁহি আছে, দেখিছে আম খাৱাৰ একদম চিষ্টেম। তাৰপিছত এয়া আম্মাও আম খাইছে, আম্মা কৈছে আম খাইছোঁ। তাৰপিছত আৰু ময়ো আম খাইছোঁ। বাপৰে, মই একদম মুখ মেলি দিছোঁ। তাৰপিছত দুপৰীয়া ভাত খাজৰ কাৰণে লৈ আম্মা মই চিষ্টাৰে ভাত খাব বহিলোঁ। আজি মোৰ মিনি ব্লগটো এইখিনিয়ে। আপোনালোকে যদি চাই ভাল পোৱা এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰিব। বাই বাই গাইজ।